নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যিটো আঁচনি আমাৰ চিন্তামণিগড় কেন্দুগুৰি পথাৰলৈ আহিছিল আপোনাৰ জলাশয় খনন কাৰ্যটো, সেই কাৰ্যটো অহাৰ বাবে আমি অশেষ ভাল পাইছোঁ অহাৰ বাবে। আৰু যিবিলাকে ইয়াত প্ৰতিবাদ কৰি আছে সেইবিলাক আমাৰ স্থানীয় লোক নহয়, এইবিলাক দূৰৰ পৰা আহিছে। এজন ৰবি গাঁও সেইজন থাকে আপোনাৰ গুৱাহাটীত থাকে, দেৱাংগ সৌৰভ। তাৰপিছত আৰু এজন আপোনাৰ শৃংখল চলিহা, তেখেত শিৱসাগৰ আহি পেলাই ইয়াত প্ৰতিবাদ কৰি আছেই। তেখেতলোকক মই ধিক্কাৰ জনাইছোঁ, কাৰণ সেইডোখৰ জেগা হৈছে আমাৰ পিছপৰা জেগা হয়। আৰু সেই ঠাইডোখৰত আমাৰে 2.5 বিঘামান মাটি গৈছে মানে। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আৰু আমাৰ 101 নং মৰিয়নি সমষ্টিৰ বিধায়ক মহোদয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আমি বিচাৰোঁ কিয় বিচাৰোঁ মানে আপোনাৰ চাবলৈ গ'লে এতিয়া বাৰিষা কালত আমাৰ বানপানী হয়। প্ৰথমবাৰ কঠীয়া ৰোৱাৰ পিছত আকৌ আপোনাৰ পানীয়ে মাৰি থৈ যায়গৈ, আকৌ দ্বিতীয়বাৰ কৰিবলগীয়া হয়। সেইবাবে আমি সেই পুখুৰীটোত মানে পানীখিনি সংৰক্ষণ কৰিবৰ বাবে আমি এই কাৰ্যটো বিচাৰোঁ। নমস্কাৰ। পোনপ্ৰথমে আমাৰ কেন্দুগুৰি অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে জলাশয় খননৰ যি প্ৰকল্প ৰূপায়ণ কৰিবলৈ লৈছে, এগৰাকী স্থানীয় যুৱক হিচাপে মই সেই প্ৰকল্পক আদৰণি জনাইছোঁ। আৰু আমাৰ কিছুমান যিসকল ৰাজনৈতিক নেতাই ৰাইজৰ মাজত অপপ্ৰচাৰৰ জৰিয়তে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ লৈছে, তেওঁলোকক মই আপোনালোকৰ জৰিয়তে ধিক্কাৰ দিছোঁ। আৰু ভৱিষ্যতে আমাৰ এনেধৰণৰ উন্নয়নমূলক কাৰ্যত হস্তক্ষেপ নকৰিবলৈ মই আহ্বান জনাইছোঁ। কাৰণ আমাৰ এই সমগ্ৰ অঞ্চলটোত এনেকুৱা এটা জলাশয়ৰ বহুত প্ৰয়োজন আছে। প্ৰথম কথা হ'ল, আমি এই জলাশয়টোত মীন পালনৰ জৰিয়তে আমাৰ স্থানীয় যুৱকসকল উপকৃত হ'ব পাৰিব আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। দ্বিতীয়তে, আমাৰ যি এতিয়া বৰ্তমান সময়ত দেখিছোঁ খৰালি কালত আমাৰ খৰাং হোৱা দেখা গৈছে, আৰু ৰবি শস্য উৎপাদনত কৃষকসকল অসুবিধাৰ সন্মুখীন হৈছে। সেই ক্ষেত্ৰত জলসিঞ্চনৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব পাৰিব। তৃতীয়তে, আমি যদি চাওঁ এই সমগ্ৰ জলাশয়টোক আমি পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিব পাৰোঁ। তাত যদি আমি নৌকা বিহাৰৰ দৰে ব্যৱস্থা কৰোঁ, তেন্তে আমি আৰ্থিকভাৱে লাভৱান হ'ব পাৰিম। আকৌ চতুৰ্থতে, আমি যদি চাওঁ এই সমগ্ৰ অঞ্চলটোত প্ৰকল্পটোত উল্লেখ আছে যে পুখুৰীটোৰ চাৰিওফালে আমাৰ ঔষধি গুণযুক্ত উদ্ভিদ ৰোপণ কৰা হ'ব, আৰু সেই উদ্ভিদসমূহ যেতিয়া ডাঙৰ হ'ব তেতিয়া আমাৰ অঞ্চলটো প্ৰকৃতিৰ ক্ষেত্ৰত সুৰক্ষিত হ'ব বুলি আমি ভাবিব পাৰিছোঁ। আৰু পঞ্চমতে, আমি যদি চাওঁ আমাৰ ভূগৰ্ভত যি জলস্তৰ দিনক দিনে হ্ৰাস হৈছে, তললৈ নামি গৈছে, সেই জলস্তৰসমূহ আমি ওপৰলৈ আনিবলৈ সক্ষম হ'ম। আৰু আমি শেষত চাব পাৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে নিবনুৱা সমস্যাই গা কৰি উঠিছে। এই জলাশয় খননৰ জৰিয়তে MGNREGAৰ আঁচনিৰ জৰিয়তে স্থানীয় লোকসকলে ইয়াত কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শেষত আজি আমি ৰাইজে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যিসমূহ ঠাইত পুখুৰী প্ৰয়োজন আছে তাত খান্দিব, আৰু য'ত নাই তাত নাখান্দে। সেয়ে আমি আমাৰ অঞ্চলবাসী ৰাইজৰ দ্বাৰা তেওঁলৈ পুখুৰীটোৰ প্ৰয়োজন আছে বুলি, জলাশয়টোৰ প্ৰয়োজন আছে বুলি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু অতি শীঘ্ৰে এই উন্নয়নমূলক কাৰ্যপন্থা চলাই যাবলৈ তেওঁক অনুৰোধ জনাইছোঁ। ধন্যবাদ। একাংশই কৈ আছে যে তাত তেওঁলোকৰ গৰু ম'হ চৰণীয়া পথাৰ, তেওঁলোকে স্থানীয়ভাৱে যথেষ্ট কৃষিৰ লগত জড়িত হৈ আছে, গৰু ম'হ পুহি তেওঁলোকে পোহপাল দি আছে পৰিয়াল। হয়, সেইসকল লোকৰ কি হ'ব? হয়, যিসকলে তেনেধৰণৰ কথা কৈছে, আমি যদি চাওঁ তেওঁলোকক আমি একো দোষাৰোপ নকৰোঁ। তেওঁলোক আচলতে ৰাইজৰ দলৰ সেই ভণ্ড নেতাসকলৰ কুচক্ৰান্তৰ বলি হৈছে, আৰু নিজ অঞ্চলৰে উন্নয়নত তেওঁলোক বাধাৰ পাচি ৰূপে থিয় দিবলৈ বিচাৰিছে, যিটো